Hello and welcome everyone. মই ৰফিক আপোনালোকে চাই আছে নবল মুন ইউটিউবত। আজি এজন বিশেষ ব্যক্তিৰ লগত আছো। ব্যক্তিজনৰ চিনাকিটো আপোনালোকক দিম। কিন্তু তাৰ আগতে দুটামান কথা আপোনালোকক কৈ থওঁ যে আমি স্কুলত দিনৰ আগত আমি পঢ়িছিলো হেল্থ ইজ ৱেল্থ আৰু এই হেল্থটো চাওক টাইট হেল্থ ৰক ষ্টাৰ আৰু এই ব্যক্তিজনৰ মানে নৰ্মেলি আপোনালোকেতো যেতিয়া বডি বিল্ডিং কৰে তেতিয়া আপোনালোকে এনেকুৱা এটা বডি বহুতে পাবলৈ সক্ষম হয় কিন্তু এই মানুহজন সামথিং ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ কি কাৰণে ডিফাৰেণ্ট জনাই আছো মহেন্দ্ৰ গগৈ যিসকলে বডি বিল্ডিঙৰ লগত জড়িত তেওঁলোকে হয়তো গম পায় মহেন্দ্ৰ গগৈৰ বিষয়ে আৰু মই বৰ্তমান আছো দুলিয়াজানৰ 16 নম্বৰ তিনিআলিত এটা জিমত আছো আৰু জিমত মহেন্দ্ৰ গগৈ পালো মহেন্দ্ৰ গগৈ এটা ধুনীয়া এচিভমেণ্টো কৰিছে বিশেষকৈ আপোনালোকৰ খেলৰ বাতৰিবোৰ মাজে সময়ে দিবলৈ চেষ্টা কৰি থাকো তাৰ মাজতে মহেন্দ্ৰ গগৈ মই বহুত দেৰি পটপটালো ন এতিয়া অভাৰটো মহেন্দ্ৰ গগৈ তেওঁ ক'ব এতিয়া প্ৰথম অৱস্থাত আপোনাৰ নামটোতো মহেন্দ্ৰ গগৈ বুলি ক'লোৱে নমস্কাৰ মোৰ নাম মহেন্দ্ৰ গগৈ আৰু ঘৰ দুলিয়াজান কমলাবাৰী কমলাবাৰীৰ ভাবে এটা গৌৰৱ ডিব্ৰুগড় হৈছে আৰু তাৰ লগতে মিষ্টাৰ অসম মোৰ ৱেটত 65 ৱেট কেটেগৰী আমাৰ যোনটো 65 ৱেটত যোনটো মানে গ্ৰুপ থাকে এই গ্ৰুপৰ মই চেম্পিয়ন হৈছোঁ তো 65 ৱেট কেটেগৰীত মই গ'ল্ড এচিভ কৰিছোঁ আপোনাৰ নৱেম্বৰ 25 তাৰিখ মিষ্টাৰ ডিব্ৰুগড় আৰু ডিচেম্বৰ 17 তাৰিখে মই 65 একেটা ৱেট কেটেগৰীতে আপোনাৰ মিষ্টাৰ অসম গ্ৰুপ চেম্পিয়ন হৈছোঁ এটা কথা নহয় এই যে আমি যেতিয়া খেলা মেলাত মানুহে কয় যে বোলে একো ধৰণৰ বোলে মাদক দ্ৰব্য নিচাযুক্ত দ্ৰব্য একো খাব নোৱাৰি আপুনি তাৰটো এটা জ্বলন্ত উদাহৰণ বুলি এইকাৰণেই কৈছোঁ এটা সময়ত মই শুনিবলৈ পোৱা মতে এটা সময়ত আপুনিও তেনেকুৱা নিচা শক্তই আছিল নিচাৰ পৰা কেনেকৈ ৰিভেম কৰিলে সেই জাৰ্ণিটোৰ বিষয়ে অকণমান জানিব বিচাৰিম বহুত বিশেষ বহলাই নকওঁ নিচা যেতিয়া মই কৰি আছিলোঁ নিচা কৰি মোৰ সকলোখিনি হেৰাই গৈছিলে আচ্ছা কিমান বছৰ নিচা কৰিলে 8 বছৰ আচ্ছা আৰু সেই সময়খিনিত মই অকল এটা নিচা নহয় সকলো ধৰণৰ নিচা কৰিলোঁ ক'বলৈ গ'লে এক্সট্ৰিম লেভেল মই ৰক বটম কয় ন ৰক বটম সকলো ধৰণৰ ৰক বটম হিট কৰিলোঁ এক পৰ্যায় আৰু যোনটো এক্সট্ৰিম লেভেল নিচা কৰি সেইখিনিও পালোঁগৈ দেউতাই বহুত টকা পইচাও হেক কৰিলে ট্ৰিটমেণ্ট কৰি একদম শেষত আপোনাৰ পেনিক এটেক আহিলেগৈ আচ্ছা সেই পেনিক এটেকৰ মানে সেইটো আছিলে তাৰ আগত মানে ধৰক ময়ো নিজে বুজি লৈছিলোঁ মানে কিছুমান বস্তু মানে তো সেইখিনি বস্তু মোৰ মানে ইগ'টোত লৈ মেলি বেয়া জেগাত নলগালোঁ আৰু বেয়াত যিমান দিন লগালোঁ আৰু তাৰ পাছত সেইখিনি ইয়াতে লগাবলৈ এই যিটো চেঞ্জেছ আহিলে নিজৰ হুইল পাৱাৰ নে কোনোবাই মটিভেট কৰিলে এতিয়া ক'বলৈ গ'লে এইখিনিতো যোনখিনি মোৰ মন আছিলে তো এইটো মই নিজৰ ওপৰতে দিম হেৰিটো ছাপৰ্ট কৰা মানুহ আছে যেনেকৈ মোক জিমত ছাপৰ্ট কৰিলে মোৰ অনাৰ ইনটু ৰিফ্লেক্স জিমৰ অনাৰ আৰু মোৰ মা দেউতাকো মোক গ্ৰেটিটিউড দিম যে মোক কাৰণ মই সেই সময়খিনি এটা নিচা কৰি থকা মানুহ এজন কি হয় তো যেতিয়া নিচাটো হাবি কৰি পেলাই তো সি ইচ্ছা কৰিলেও নিচাটোৰ পৰা বাহিৰ হ'ব নোৱাৰে প্ৰথম কথা নোৱাৰে তো সেই সময়খিনিত মোৰ মা দেউতাই যোনটো ডিচিশ্যন ল'লে সেইটো আটাইতকৈ ৰাইট ডিচিশ্যন আছিলে তো আজি সেইটো কাৰণে মই ইয়াত আছোঁ তাৰ উপৰি মোৰ যোনটো ৰিহেবৰ পৰা মই প্ৰগ্ৰেমলৈ ওলাই আহিলোঁ আপোনাৰ ৰূপম গগৈ অনাৰ তেখেতৰ মই যোনটো ৰিহেবৰ পৰা ওলাই আহিলোঁ মই তেখেতকো গ্ৰেটিটিউড দিম আজি তেখেতৰ ৰিহেবৰ পৰা মই ৰিহেব কৰি ওলাই আহি পিনে ইমানখিনিতে কৰিব পাৰিছোঁ মই তেখেতৰ ওপৰতো গ্ৰেটিটিউড থাকিব ৰিহেবৰ ওপৰত থাকিব কাৰণ আজিৰ দিনৰ ৰিহেব বহুত দৰকাৰ আছে ৰিহেবটো বহুত দৰকাৰ আছে এটা কথা দৰ্শকসকলে মোৰ মনত খেলাই আছে সেইকাৰণে সুধি লৈছোঁ যেতিয়া ৰিহেবত থকা হৈছিলে তেতিয়াতো খুব কেটেং বেটেং বা সেই টাইপৰ আছিলে তাৰপিছত আজি এই জাইগান্টিক ফিগাৰ এইটো হ'বলৈ কিমান সময় লাগিলে এই বডি বিল্ডিঙৰ আহিবলৈ এতিয়া আপোনাৰ ধৰক 3 বছৰ পূৰা কৰিম আৰু কেইটামান দিনৰ সাংঘাতিক কষ্টও কৰিলোঁ তাৰ কাৰণে যেতিয়া মই ৰিহেবত আছিলোঁ তেতিয়া আপোনাৰ 3:55 ৰাতিপুৱা উঠি গৈছিলোঁ এলাৰ্ম দি থোৱা থাকে ঘড়ী ডিচিপ্লিন মানে হয় 5 মিনিট মিউজিক শুনি অকণমান ফ্ৰেছ কৰি লৈছিলোঁ লাহেকৈ অকণমান পোহৰ হোৱাৰ লগে লগে মই আপোনাৰ মাৰ্ঘিটা বৰগোলাইৰ পৰা একদম ধৰক দলংটো আছে চেগুনবাৰী দেখি গৈ তাৰলৈকে খোজকাঢ়ি উভতি আহিছিলোঁ তেতিয়া গোটেই বডি তিতি গৈছিলে আচলতে আমাৰ দৰ্শকসকলক এইটোৱে জনাব বিচাৰিছোঁ যদি আপোনাৰ উইল পাৱাৰ থাকে তেতিয়াহ'লে আপুনি সকলো কামেই সম্ভৱ আৰু মই ক'লোঁ নহয় 8 বছৰ নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰিলে তাৰপিছত তেওঁ ভাবিলে যে তিনিবাৰকৈ হেল'চিনেশ্যনত গৈছোঁ হেল'চিনেশ্যন যোনটো মটিভম বুলি কয় মানুহে মোক পাগল বুলিও কোৱা এতিয়াও কোৱা মানুহ আছে পাগল বুলি আচ্ছা মটিভমো হৈ গৈছে বাপৰে বাপ সেই কল্পনা কৰিব নোৱাৰে কৈছে ন দৰ্শকসকল মোৰ লগৰে মোক পাগল বুলি কৈছিলে পাগল বুলি কৈছে এনেকুৱা এজন মানুহক সেই মানুহজনে নিজৰ উইল পাৱাৰত আজি এই কামটো কৰিবলৈ সক্ষম হৈছে আপোনাৰ মোৰ কাৰণে এইটো এটা সপোন আৰু তেওঁ সেইটো কৰি দেখুৱালে গতিকে এনে এজন ব্যক্তিক
পাই পেলাই আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ। আৰু মোৰ ভাল লাগিছে, মই আজি দৰ্শকসকলক আজি এনেকুৱা এটা মানে এনেকুৱা এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰিছোঁ। তেওঁ ব্যক্তিৰ লগতে তেওঁ ব্যক্তিত্বটো আপোনালোকক চিনাকি কৰাই বিচাৰিছে। আৰু আপোনাৰ লগতো আজি বহুত কেইজন আছে ইয়াত, ব'লক অলপ জিমটো অলপ চাই লওঁ। আমি আচলতে বহুতে পাৱাৰ লিফটিং ৱেইট লিফটিঙৰ হেৰিটো নাজানে। পাৱাৰ লিফটিং ৱেইট লিফটিং একেটাই নেকি? পাৱাৰ লিফটিং ৱেইট লিফটিং বেলেগ বেলেগ ধৰণৰ। পাৱাৰ লিফটিং আমাৰ এই তেখেত দাদাজন হয় ৰিকু ৰাজপৰ, তেখেতো এবাৰ ডিব্ৰুগড়ত জিকি আহিছে। তেখেতে আমি একেলগতে খেলিছিলোঁ। মই বডি বিল্ডিং, তেখেতে পাৱাৰ লিফটিং জিকি আহিছে। এইটো জিমৰ পৰা বিশেষকৈ ক'বলৈ গ'লে বহুত ল'ৰা আপোনাৰ কম্পিটিশ্যন জিকা বহুত আছে। নিজৰ হেল্থটো চাওক, মই আজিৰ দিনত এটা কথাই ক'ম, নিচা কৰি এটা দিন মৰি থকাতকৈ তো নিজৰ সুস্থ আৰু মানে যিকোনো ধৰণৰ মানে মেণ্টেলি হওক, ফিজিকেলি হওক, আধ্যাত্মিক, আমাৰ এই তিনিটা বস্তু মানে সুস্থ ৰখাটো বহুত ভাল। কাৰণ আৰু এই গোটেই তিনিটা বস্তু ইটোৰ লগত কানেক্ট আছে। আপুনি এটা ঠিক কৰিলে এইকেইটা অট'মেটিকলি ঠিক হ'ব। ত' ডিচিপ্লিনটো মানে মেইন। আমাৰ নতুন প্ৰজন্মৰ যিখিনি উঠি আহিছে এইখিনি এটা কি নোট হিচাপে আজি ল'লোঁ। আৰু আজি আপোনালোকক যিটো মই ব্লগ দেখালোঁ, এই ব্লগটোৰ আঁৰৰ ব্যক্তিজন এইজন ব্যক্তিৰ সহায়ত আজি এই ব্লগটো কৰিলোঁ। গতিকে গৌতমলৈ যথেষ্ট ধন্যবাদ। এটা পজিটিভ ভিডিঅ' আপোনালোকৰ ওচৰত দেখাবলৈ সক্ষম। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰি ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা দিনত নতুন এটা বিষয়বস্তুৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ আশা আজিলৈ বাই বাই।